My dear students, welcome to your favorite channel English Learning Assam. Today I start the second part of the poem A Tiger in the Zoo, which is written by Leslie Norris. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত লেছলি নৰিছে লিখা এ টাইগাৰ ইন দ্য জু কবিতাটিৰ দ্বিতীয় খণ্ডলৈ আহিছো। অলৰেডি প্ৰথম খণ্ডত তোমালোকক কবিতাটি ধুনীয়াকৈ বুজাই দিছো। এতিয়া আমি এই কবিতাটিৰ পৰা আহিব পৰা বা সম্ভাৱনা থকা ৰাইমিং ৱাৰ্ড মিনিং, কোশ্চিন সলিউশন আৰু কিছুমান এডিশনাল কোশ্চিন আলোচনা কৰা হ'ব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজিৰ এই অতি দৰকাৰী ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাবা। আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী মোৰ চেনেলত নতুনকৈ সংযোগ হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু অনাগত দিনত মই আপলোড কৰা নতুন ভিডিঅ'ৰ আপডেট পাবলৈ বেল আইকনত ক্লিক কৰিবা। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা। এতিয়া আমি সময় নষ্ট নকৰি মূল বিষয়বস্তুলৈ আহোঁ। আজি মই তোমালোকৰ আগত পোনপ্ৰথমতে এ টাইগাৰ ইন দ্য জু কবিতাটিৰ কিছুমান ৰাইমিং ৱাৰ্ড আলোচনা কৰিম। তোমালোকে নিশ্চয় এই ৰাইমিং ৱাৰ্ডখিনি ভালদৰে বুজি মনত ৰাখি পৰীক্ষাত সলিউশন কৰিবলৈ যত্ন কৰিবা। আহো আমি ৰাইমিং ৱাৰ্ড বুলি কি কৈছিলো? ৰাইমিং ৱাৰ্ড হ'ল কি? ধ্বনিৰ মিল থকা, মানে ধ্বনি, আমি যে ধ্বনি যিটো দিওঁ মানে সুৰ ধ্বনি এইবিলাকৰ মিল থকা কিছুমান শব্দ। ইংৰাজীত তোমালোকৰ HSLC এক্সামিনেশ্যনত দুটা থাকে, কিন্তু এটা ভাল কথা যে সেই দুটাৰ আৰু অপশ্যনো দিয়া থাকে। গতিকে অপশ্যনটো দিয়া থাকিব, অপশ্যনৰ পৰা তোমালোকে ধুনীয়াকৈ উলিয়াব পাৰিবা। জাষ্ট খালি মনত ৰাখা। এতিয়া আহক মেইন টপিকলৈ। কেজ CAG, কেজৰ ধ্বনি হ'ব কি? ৰাইমিং ৱাৰ্ড হ'ব কি? ৰেচ। গ্ৰাছ, ফাছ, ইজ, ভিলেজ। এতিয়া আমি নেক্সট কি আছিলে? এজ ভিলেজ আছিল। তাৰপিছত বাৰ্ডছ, ভিজিটৰ্ছ, কাৰ্ছ, ষ্টাৰ্ছ। এইখিনি আছিলে তোমাৰ কি ৰাইমিং ৱাৰ্ড। কি আছিল? কেজ, ৰেচ, গ্ৰাছ, ফাছ, এজ, ভিলেজ, বাৰ্ডছ, ভিজিটৰ্ছ, কাৰ্ছ, ষ্টাৰ্ছ। তোমালোকৰ এইখিনিৰ পৰা কেছটো খুবেই দৰকাৰী। প্ৰায় পৰীক্ষাত মই দেখিছো কেছটো দিছে। এতিয়া আমি আহো ৱাৰ্ড মিনিং। তোমালোকৰ ৱাৰ্ড মিনিং পৰীক্ষাত কেনেকুৱা থাকিব যে ৱাৰ্ড মিনিংটো এটা এই পদ্যৰ এটা শাৰী উঠাই দিব, তাতে ৱাৰ্ড মিনিং যিটো কৰিব লাগিব সেইটোৰ তলত আণ্ডাৰলাইন কৰি দিয়া থাকিব আৰু সপিনে তিনিটা অপশ্যন দিয়া থাকিব। তাৰ পৰা শুদ্ধ উত্তৰটো তোমাৰ বাছি লিখিব লাগে। ইয়াতে আছিল কি? এই পদ্যটোত এটাই আছে, স্নাৰ্লছ মানে মেক এন এংৰি ৱাৰ্নিং সাউন্ড। এংৰি ৱাৰ্নিং সাউন্ড মানে খঙৰ শব্দ, মানে খুব খং কৰি যে শব্দ কৰে এইটো হল কি আছিলে? এইটো হল স্নাৰ্লছ। এতিয়া আমি কোশ্চিন সলিউশন ফ্ৰম HSLC এক্সামিনেশ্যন, প্ৰিভিয়াছ ইয়াৰ HSLC এক্সামিনেশ্যনত অহা কিছুমান কোশ্চিনৰ আনসাৰ কৰি দিবলৈ তোমালোকৰ আগত ওলাইছো। ইয়াৰ প্ৰথম কোশ্চিনটো হল কি? হোৱাট উড দ্য টাইগাৰ হেভ ডান ইফ he were in his natural habitat, that is ki the forest. What would the tiger have done if he were in his natural habitat, the forest? তেওঁ কি টাইগাৰৰ প্ৰাকৃতিক বসতি স্থান হাবিত থাকিলে তেওঁ কি কৰিলেহেঁতেন? যদি টাইগাৰটো তেওঁৰ প্ৰাকৃতিক বসতি স্থান প্ৰকৃতিৰ বসতি স্থান ফৰেষ্টত থাকিলেহেঁতেন, তেতিয়াহ'লে তেওঁ কি কৰিলেহেঁতেন? এই কুৱেশ্যনটো তোমালোকৰ 2020 আৰু 2016 HSLC এক্সামিনেশ্যনত আহিছে।
আনসারটা হব if the tiger were in its natural habitat he would have been lurking in shadow in order to hunt plum deer and terrorizing the villagers at the jungles. If the tiger were in the natural habitat, যদি টাইগাৰটো তেওঁৰ প্ৰাকৃতিক বসতি স্থানত থাকিলেহেঁতেন he would have been lurking in the shadow. তেওঁ এই ছাৰ ফাকত বা ছাৰ তলত লুকাই থাকিলেহেঁতেন গছৰ ছাৰ তলত লুকাই থাকিলেহেঁতেন ইন অৰ্ডাৰ টু হান্ট মানে চিকাৰ কৰিবলৈ প্লাম ডিয়াৰ মানে তেজাল বা মাংস থকা এই হৰিণা এণ্ড টেৰৰাইজিং দ্য ভিলেজাৰ্ছ এট দ্য জংগলিজ আৰু সেই জংঘলত কাষত থকা গাঁওবোৰৰ কি আতংকৰ সৃষ্টি কৰিলেহেঁতেন গতিকে আনচাৰটো হ'ব কি যে if the tiger were in the natural habitat he would have been lurking in shadow in order to hunt plum deer and terrorizing the villagers at the jungles. Okay, now come to the question number 2 which is come in HSLC examination 2018. question to কি what is the water hole, why should the tiger be lurking near it মানে কোশ্চেনটো কি কৈছে 1+1 আছিলে হোৱাট ইজ দ্য ৱাটাৰ হোল বুলি কি বুজায় বা ৱাটাৰ হোলটো কি হোৱাই শুড দ্য টাইগাৰ বি লাৰ্কিং নিয়াৰ ইট কিয় টাইগাৰে ইয়াৰ ওচৰত কি লুকাই থাকে লাৰ্কিং মানে লুকাই থাকে আনসাৰ এ ৱাটাৰ হোল ইজ এ ৱাটাৰ বডি অন দ্য সাৰফেস অফ আৰ্থ where animals come to drink water. A water hole is a water body. Eta water hole, eta water body মানে water থকা ঠাই on the surface of that মানে মাটিৰ সারফেসত বা আৰ্থৰ সারফেসত where animals come to drink water. যত এনিমেল জীৱ-জন্তু কি পানী খাবলৈ পানী পিখাবলৈ আহে বুজি পালানে এই water hole is a water body on the surface of earth where animals come to drink water. Okay, বুজি পালা এখানে এক নম্বৰ আছিল এতিয়া আমি আহো the second part why should the tiger be lurking near it এটোৰ কি হ'ব যে টাইগাৰে কিয় ইয়াৰ ওচৰত কি লাৰ্কিং হৈ থাকে বা লুকাই থাকে the tiger should be lurking in order to hunt plum deer মানে এই ওৱাটাৰ হলৰ ওচৰত টাইগাৰ কিয় লুকাই থাকে যে প্লাম ডেয়াৰক হান্ট কৰিবলৈ শিকাৰ কৰিবলৈ ই লুকাই থাকে গতিকে আনসাৰটো কি হ'ব দ্য টাইগাৰ শুড বি লাৰ্কিং ইন অৰ্ডাৰ টু হান্ট প্লাম ডেয়াৰ ওকে নাও কাম টু সাম এডিশনাল কোশ্চেন দ্য ফার্স্ট কোশ্চেন ইজ হু রোট দ্য পোয়েম এ টাইগার ইন দ্য জু এ টাইগার ইন দ্য জু কবিতাটি কোনে লিখিছিল এটা নিশ্চয় তোমালোকে জানা মই প্ৰথমতে দিছো লেসলি নৰিস ৰোট দ্য পোয়েম এ টাইগাৰ ইন দ্য জু এনেকৈ তোমালোকে লিখিব পাৰা নাইবা মই ইয়াতে লিখাৰ ধৰণেও তোমালোকে লিখিব পাৰা লেসলি নৰিস ইজ দ্য পয়েট অফ দ্য পোয়েম এ টাইগাৰ ইন দ্য জু লেসলি নৰিসে এ টাইগাৰ ইন দ্য জু কবিতাটিৰ কবি আছিল এতিয়া আমি আহো কোশ্চেন নম্বৰ 2 লৈ হাউ ডাজ দ্য টাইগাৰ ৱাক ইন দ্য কেজ টাইগাৰটোৱে কেজ মানে সজাত কেনেকৈ খোজ কাঢ়ে টাইগাৰ যেতিয়া আমি চিৰিয়াখানাত টাইগাৰ এটা ৰাখো তাতে কি কেজত সোমাই থৈ দিওঁ নহয় তাৰমানে সজাত সোমাই থৈ দিওঁ তাতে টাইগাৰে কেনেকৈ খোজ কাঢ়ে আনসাৰ দ্য টাইগাৰ ৱাকস ফিউ steps in his cage in anger টাইগাৰে কি কৰে কেই খোজমান খঙতে তেওঁৰ হজাত খোজ কাঢ়ে হি ইজ নট হ্যাপি ইন দ্যাট কনফাইনমেন্ট তেওঁ সেই বন্দী হালত কি হ্যাপি নহয় সুখী নহয় সুখী থাকিবই নোৱাৰে বন্দী হালত মানুহে সুখী নহয় আৰু জীৱ জন্তু কেনেকৈ হি তেওঁৰ নেচাৰেল হেবিটেটত থাকিবলৈ ভাল পায় কিয়নো নেচাৰেল হেবিটেটত মনে ইচ্ছা মতে সি ঘূৰা ফুৰা কৰিব পাৰে যতে ততে যাব পাৰে কিন্তু তেওঁৰ কেজত যেতিয়া তেওঁ বন্দী হৈ থাকে তেতিয়া তেওঁ
কেই খোজ মানুহে দিব পাৰে নিজ ইচ্ছামতে স্বীকাৰ কৰিব নোৱাৰে গতিকে এইটোই কৈছে যে হাউ ডাজ দ্য টাইগাৰ ৱাক ইন দ্য কেজ আনসার দ্য টাইগাৰ ৱাকস few steps in his case in anger. He is not happy in that confinement. Okay, now come to question number 3. In question number 3, what will be, where does the tiger stuck? How is his behavior? কি কইছে যে হয় কত টাইগার কত স্টাক করে বা কত থাকে স্টাক মানে খোঁজ করে তার মানে হাউ ইজ হিজ বিহেভিয়ার আনসার তেওঁৰ বিহেভিয়ারটো কি আচৰণটো কি দ্য টাইগাৰ স্টাকস দ্য ফিউ স্টেপস অফ হিজ কেজ কতে তেওঁৰ কেজতে হজাৰ ভিতৰতে কেই খোজমান টাইগাৰে দিয়ে এইটোই দ্য ফার্স্ট পার্টের আনসারটা হবো দ্য টাইগার স্টাক দ্য ফিউ স্টেপস অফ হিজ কেজ সেকেন্ড পার্টের আনসার কি হচ্ছে হাউ ইজ হিজ বিহেভিয়ার তেওঁৰ বিহেভিয়ার বা আচৰণটো কেনেকুৱা দ্য টাইগার ইগনোরস ভিজিটর্স while hiding his race quietly he shows disinterestedness and silent race কি করে দ্য টাইগার ইগনোরস দ্য ভিজিটর কি করে ইগনোর করে অবজ্ঞা করে while hiding his race quietly তেওঁৰ খংৰে যেনেকৈ শান্তভাৱে তেওঁ থাকে তেতিয়াও ভিজিটৰ ইগনোৰ কৰে and he shows disinterestedness and silent race তেওঁৰ সেই যে যিটো খংটো সাইলেন্ট থকা বুলি বুজায় এইখিনি আছিল আজিৰ ভিডিওৰ মূল বিষয়বস্তু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই যে আজিৰ এই ভিডিওটোৰ যিখিনি কোশ্চিন তাৰ পিছত ওয়ার্ড মিনিং আৰু তোমালোকৰ রাইমিং ওয়ার্ড আলোচনা কৰা হল তোমালোকে কিন্তু এই রাইমিং ওয়ার্ড কোশ্চিন আৰু ওয়ার্ড মিনিং খিনি এইখিনিৰ পৰা তোমালোকৰ পৰীক্ষাত কোশ্চিন আহিব বুলি আশা ৰাখি আজি মই তোমালোকৰ আগত আগবঢ়াই ভিডিওটো ইয়াতে সামৰণি মাৰিলো থ্যাংক ইউ